এটা কাহিনী কব খুজিছো আৰম্ভণিতে বৰ দীঘল কাহিনী আপোনাক কব খোজা নাই পিন্টুৰ কাহিনী পিন্টু অলপ উৎপতীয়া লৰাটো কথাই কথাই সকলোকে ফেপেৰি পাতি ধৰে কাৰো কথা শুনিবলৈ ইচ্ছা নকৰে শ্ৰেণীত ভালকৈ মন নিদিয়ে ঘৰত মাক দেউতাকৰ কথাও নুশুনে একেলগে পঢ়া সকলোকে টানকৈ কথা শুনায় আৰু আজি পিন্টুৰ নিচিনা লৰা আপোনাৰ ঘৰতো চাগে আছে কাহিনীটো মন দি শুনিব গতিকে আজি পুৱাৰ কথা পিন্টু স্কুললৈ যাবলৈ ৰেডি হৈছে স্কুল ইউনিফৰ্ম পিন্ধি ৰেডি ইউনিফৰ্ম পিন্ধি বিছনাত পিন্ধি থকা কাপোৰজোৰ পেলাই আহিবলৈ লওঁতেই পিন্টুক মাকে কলে বাবা কাপোৰজোৰ আলনাত থোৱা পিন্টুৱে গেঙেৰি মাৰি মাকক কলে নোৱাৰো মই বুলি কৈ পিন্টুৱে স্কুললৈ ওলাল মানে স্কুল পালে স্কুলত পিকলু মিকলুহঁতে খেলি আছিল কিবা এটা খেল পিন্টুৱে দুইটাকে জোৰকৈ মাতিলে এইটো নহব মোৰ খেলটো খেলিব লাগিব বলা মোৰ খেলটো খেলো এনেকৈ নহব দুইটাকে জোৰ কৰি পিন্টুৱে নিজে ভাল পোৱা খেলটো খেলিবলৈ লগ লৈ ললে তাৰপিছত পিকলু আৰু মিকলুৱে অনিচ্ছা সত্ত্বেও পিন্টুৱে খেলা খেলটোকে খেলিবলৈ লাগি গল শ্ৰেণী আৰম্ভ হল টিচাৰ আহিল ক্লাছলৈ পিন্টুৰ পঢ়াত মন নাই পঢ়াত মন নিদি ইফালে ইফালে চাই থাকিল টিচাৰে কলে পিন্টু মনোযোগ দিয়া পে এটেনশন টিচাৰৰ কথাত খং উঠি পিন্টুৱে কলে স্যাৰ মইচোন মনোযোগ দিয়ে আছো মিছা কলে পিন্টুৱে দ্বিতীয়টো ক্লাছ আৰম্ভ হল মেথছৰ ছাৰ আহিল পিন্টুৱে কথা পাতি চিঞৰ বাখৰ কৰি আছিল ছাৰে কলে পিন্টু কিপ কোৱাইট পিন্টুৱে কলে ছাৰ মই কথা পতাই নাই পিন্টুৱে মিছা মাতিলে লাহে লাহে পিন্টুৱে এনেকৈ কথা কোৱা আৰম্ভ কৰিলে পিন্টুৰ এনেকুৱা লাগিল যেন সি এতিয়া ৰজাৰ নিচিনা সি যি বিচাৰে তেনেকৈ কথাবোৰ হবলৈ লৈছে প্ৰথম অৱস্থাত কেইদিনমান স্কুলত এনেকৈ চলি থাকিল পিন্টুৰ উৎপাত বাঢ়ি গল লাহে লাহে কিন্তু কোনেও পিন্টুৰ সংগ ভাল নোপোৱা হল পিন্টুক সহপাঠীসকলেও এৰাই চলিবলৈ ললে ঘৰতো পিন্টুৱে মন কৰিলে মাকেও বেলেগ কাৰোবাক ফোনত কৈছে ই যে পিন্টু আজিকালি ব্যৱহাৰটো মুঠেই ঠিক নহয় তাক লৈহে মোৰ চিন্তা সকলোৰে আগত লাজত পৰিবলগীয়া হৈছে বুলি মাকে কোৱা শুনিলে পিন্টু ইমান উগ্ৰ হৈ পৰিল তাক অতিকে ভাল পোৱা টমি মানে পিন্টুৰ কুকুৰটো টমিক মাতিলে কাম ইনসাইড কুইকলি পিন্টুৰ কথা শুনি টমি ওলোটাই ৰাস্তাৰ ফালে গুচি গল পিন্টুৰ খুবেই খং উঠিলত বিছনাত গৈ শুই দিলে তত মুহূৰ্ততে পিংকুৰ টোপনি আহিল পিংকুৱে সপোন দেখিবলৈ আৰম্ভ কৰিলে কিছুমান শব্দই যেন পিংকুক খেদি আহিল পুৱা যে মাকক কৈছিল মই নোৱাৰো খুব স্পীডত খেদি আহিল শব্দ দুটাই তাৰ পিছতে পিকলু মিকলুক কোৱা ন তোমালোকৰ খেলটো মই নেখেলো মোৰটো খেলিব লাগিব এই কথা কেইটাই পিন্টুক জোৰকৈ খেদি আহিল ডাঙৰ ডাঙৰ শব্দ তাৰ পিছত টিচাৰক টানকৈ কোৱা মই মনোযোগ দিয়ে আছো এইকেইটা শব্দই খুব স্পীডত আহি পিন্টুক জপতিয়াই ধৰিলে ভালদৰে মন দি শুনিব লাগিব প্ৰতিটো শব্দই পিন্টুক জোৰকৈ খেদি আহিছে পিন্টুৱে জোৰকৈ দৌৰি পলাব চেষ্টা কৰিছে পিন্টু দৌৰিব পৰা নাই কিন্তু শব্দবোৰ লাহে লাহে ডাঙৰ হৈছে শব্দবোৰে পিন্টুৰ মূৰত খুন্দিয়াব ধৰিলে আৰু এইবাৰ আহিল পিন্টুৰ আন এটা শব্দ টমি কাম ইনসাইড এতিয়া টমিয়ে তেতিয়া কলে টমি আহিল সপোনত টমিয়ে কলে তোমাক কোনোবাই টানকৈ কলে বেয়া লাগেনে পিন্টুৱে কলে ইয়েছ ইটছ হাৰ্টছ মি তেতিয়া টমিয়ে কলে সেইটোৱে যেতিয়া তুমি কাৰোবাক টানকৈ কথা কোৱা তেতিয়া তোমাৰ শব্দই বেলেগকো আঘাত কৰে শুনা যেতিয়া খং আৰু ফ্ৰাষ্ট্ৰেশ্যনত কথা কবা বেলেগে মুঠেই ভাল নাপায় শব্দৰ শক্তি বহুত শব্দই ব্ৰহ্ম সেই কাৰণেই মানে কৈছো যে শব্দ কেনেকৈ গুৰুত্বপূৰ্ণ সেই কথা সপোনত টমিও কথা ক'ব পাৰে কুকুৰেও কথা ক'ব পাৰে এই পৃথিৱীত কোনেও কাকো সংগ কেতিয়া নিদিব যেতিয়া শব্দবোৰ ব্যৱহাৰবোৰ বেয়া হ'ব টমিয়ে সপোনতে কোৱা কথাখিনি শুনি থাকোঁতে হঠাৎ পিন্টু সাৰ পাই গল পিন্টু একেবাৰে ঘামি জামি গৈছিল বিছনাৰ পৰা উঠিয়েই পিন্টুৱে আজিও পুৱা বিছনাত পেলাই থৈ যোৱা নিজৰ কাপোৰজোৰ লাহেকৈ আলনাত তুলি থলে পিছদিনা পুৱাৰ কাহিনী কাষতে টমি ৰুমটো আছিল যিমান পাৰি কোমলকৈ পিন্টুৱে টমিক মাতিলে টমি প্লিজ কাম লাহেকৈ টমি সোমাই আহিল সপোনটোত টমিয়ে কোৱা কথাখিনি শুনি পিন্টুৱে ঠিক কৰিলে এতিয়াৰে পৰা শব্দ ব্যৱহাৰত সি গণ্ডগোল নকৰে মাকে নিশাৰ আহাৰ যোগাৰ কৰিছিল মানে নিশাৰ খাদ্য সাধাৰণতে সি শাক চব্জি এইবোৰ খাই ভাল নাপায় আজি আছিল ৰঙালাওৰ তৰকাৰী পিন্টুৱে আজি অলপ আপত্তি নকৰিলে কেৱল মাকক কোমল কণ্ঠেৰে কলে ডিম এটা ভাজি দিবা নেকি বাৰু প্লিজ মাকে তাৰ বাক্যটো শুনি তালৈ চালে আজিচোন কোনো ওজৰ আপত্তি নাই ডিম এটা ভাজি দিবলৈ পিন্টুৱে ৰিকুৱেষ্টহে কৰিছে মাকে কিবা এটা ভাবিলে আৰু ডিম ভাজি বনাই দিলে পিন্টুৱে খাই বৈ বিছনাত উঠিল আৰু অলপ পিছত কাম সামৰি মাকে মূৰত হাত দি চালে কিবা
বেমাৰ আজাৰ হৈছে নেকি পিন্তুৰ গা বেয়া নেকি সেই নিশা পিন্তুৱে মাকৰ সৈতে কথা পাতিলে সপোনটোৰ কথাও ক'লে মাকে তাক বুজালে চোৱা পিন্তু এই পৃথিৱীত তুমি কাকো একো সহায় কৰিব নোৱাৰিলেও কাকো মনত দুখ নিদিবা যেতিয়াই তুমি কাৰোবাক দুখ দিবা টানকৈ ক'বা সেইটো ওলোটাই তোমালৈকে উভতি আহিব শব্দ এক শক্তি শব্দৰ কোনো ক্ষয় নাই সেই শক্তিয়ে বেলেগ ৰূপ লৈ তোমাৰ ওচৰলৈকে আহিব গতিকে কাকো বেয়াকৈ নকবা গতিকে এতিয়া শুৱা পিছদিনা স্কুললৈ যাবলৈ সাজু হ'ল পিন্তু লগে লগে পিন্তুৱে নিজে পিন্ধি থকা পোছাকযোৰ আলনাত থলে আৰু মাকক বাইকৈ স্কুল ইউনিফৰ্ম পিন্ধি স্কুললৈ ওলাল স্কুল পালে পিকলু মিকলুৱে সিহঁতে ভাল পোৱা খেলবিধ সিদিনাও খেলি আছিল পিন্তুক দেখিও নেদেখাৰ ভাও জুৰিছিল পিকলু আৰু মিকলুৱে পিন্তুৱে লাহেকৈ ক'লে মই তোমালোকৰ সৈতে খেলিব পাৰোঁনে তোমালোকে খেলা খেলটোৱে খেলিম লগে লগে ক'লে আহা আকৌ আগৰ দৰে হৈ পৰিল সকলো পিন্তুৰ কিবা এটা ভাল লাগি গ'ল এনেকৈ পিন্তুৱে জীৱনটো সলাই পেলালে সন্মান গতিকে আৰ্জন কৰা হয় কাৰোবাক সন্মান কৰিবলৈ বাধ্য কৰাব নোৱাৰি আমি সকলোৱে সন্মান আৰ্জন কৰিব লাগিব সেই কথাটোৱে সৎ হোৱাৰ বাবে আনক আমি সহায় কৰিব লাগিব আনৰ মনোভাৱ বুজিব লাগিব প্ৰতিশ্ৰুতি পালন কৰিব লাগিব সঠিক কাম কৰি আছো আৰু যেতিয়া কোনেও চোৱা নাই তেতিয়াও মন কৰিব লাগিব যে পিন্তুৰ উদাহৰণ যিজন ছাত্ৰই সদায় সহপাঠীসকলক সহায় কৰে স্কুলৰ নিয়মসমূহ অনুসৰণ কৰে তেওঁলোকে স্বাভাৱিকতে সন্মান পায় আজি কণ শিক্ষাৰ্থীসকলক কৈছো সন্মান খুজিলে পোৱা নাযায় সন্মানৰ আশা কৰাৰ আগতে তুমি আনক দিব লাগিব সন্মান আনক দিব লাগিব পিতৃ মাতৃক দিব লাগিব শিক্ষকসকলক দিব লাগিব আৰু দিব লাগিব বয়োজ্যেষ্ঠজনক তোমাতকৈ কোনো সৰু সহপাঠী তেওঁলোকৰ সৈতেও তুমি সন্মানৰ মনোভাৱ দয়াৰ মনোভাৱ মৰ্যাদাৰ মনোভাৱ ৰাখিব লাগিব এইটোৱেই গুৰুত্বপূৰ্ণ শিক্ষা এই সাধুটোৰ সন্মান দিলে সন্মান পোৱা যাব যেতিয়া তুমি সন্মান দিয়া তেতিয়া মানুহে যিকোনো বস্তুৱে তোমাক ওলোটাই দয়াপূৰ্বক ব্যৱহাৰ কৰিব যেনেকৈ টমিয়ে সন্মান দিছে তোমাৰ কথা শুনিব অৰ্ডাৰ ফলো কৰিব বিশ্বাস কৰিব যিটো কথা হৈছে এই গল্পটোত আইনাত তুমি যেনেকুৱা তেনেকুৱাই দেখিবা আইনাখনৰ নিচিনা সন্মান কেৱল ছাৰ মেম কোৱাটোৱেই নহয় প্ৰতিদিনে মানুহৰ লগত আমি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰোঁ তুমি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা তাৰ পৰাই হৃদয়ৰ পৰা কাৰোবাক সন্মান কৰা আৰু ই সদায় তোমালৈ উভতি অহাৰ পথ বিচাৰি ল'ব অৰ্থাৎ সন্মান পাবলৈ হ'লে সন্মান দিব লাগিব তুমি তোমাৰ পিতৃ মাতৃক কিয় সন্মান কৰিব লাগে কাৰণ তেওঁলোকে প্ৰতিদিনেই তুমি দক্ষ নকৰাকৈ কিমান যে কাম কৰে 10টা কথা কৈছো যিমান ভাগৰত থাকিলেও প্ৰতিদিনেই পুৱা তোমাক স্কুল যাবলৈ জগাই দিব 1 নম্বৰ পিতৃ মাতৃৰ কাম যিমানেই ভাগৰুৱা নহওক কিয় তেওঁলোকে নিশ্চিত কৰে যে তুমি স্কুললৈ যোৱাত যাতে পলম নহয় নম্বৰ 2 আমনি লাগিলেও সদায় তোমাৰ টিফিন লাঞ্চ পেক কৰি দিবই ভালৰো ভালটো তেওঁলোকে যত্ন লৈ খাদ্য প্ৰস্তুত কৰিব আৰু প্ৰায়ে নিজৰ পছন্দৰ নিজৰ ইচ্ছাৰ সময় ত্যাগ কৰিব 3 পঢ়াত সহায় কৰিব বিদ্যালয়ৰ প্ৰজেক্ট থাকিলে তোমাক সহায় কৰি দিব বস্তু কিনি আনি দিব বিষয়টো যদি বুজা নাই অলপ বুজাবলৈ চেষ্টা কৰিব তেওঁলোকে মানে পিতৃ মাতৃয়ে সকলো সময়ত সমৰ্থন কৰাৰ সহায় কৰাৰ চেষ্টা কৰিব 4 অভিভাৱক শিক্ষক যেটো আমাৰ পেৰেন্ট মিটিং হয় তেওঁলোকে কামৰ পৰা ছুটি লৈ হলেও তোমাৰ বিষয়ে জানিবলৈ স্কুলত উপস্থিত হ'ব সময় নাথাকিলেও দুজনৰ এজন হলেও আহিব 5 তেওঁলোকে নিজৰ হ্যাপিনেছবোৰ টেক কৰে তেওঁলোকে নতুন কাপোৰ ফোন ভ্ৰমণলৈ যোৱা এৰি দিয়ে তোমাৰ বাবে যেতে তোমাৰ এডুকেশ্যনত যেতে খৰচ কৰিব পাৰে 6 সমস্যা হলে বসাই স্কুলৰ সমস্যা তোমাৰ বেমাৰ তোমাৰ বিভিন্ন কথা যেতিয়াই তোমাৰ জটিলতা আহে তেওঁলোকে নীৰৱে নিজেই চাপ ল'ব ষ্ট্ৰেছ ল'ব কিন্তু তোমাৰ ভাল হোৱাটো বিচাৰিব 7 বেমাৰ হলে কিমান যতন লয় ৰাতি জ্বৰ হলে মানে অভিযোগ নকৰাকৈ তোমাৰ পৰিচৰ্যা কৰিব নিখা হাৰে থাকিব নম্বৰ 8 আৰু যদি বিফল হোৱা উৎসাহ দিবই বেলেগ কোনেও নিদিলেও তেওঁলোক তোমাৰ কাষত থিয় হ'বই আৰু তাতোকৈ ডাঙৰ কথা তুমি যে সফল হোৱা তুমি সুখী হোৱা সেইটোৱে বিচাৰে ভুলৰ পৰা শিক্ষা ল'বলৈ দিব 9 নম্বৰত তেওঁলোকে তোমাক অহৰহ চেষ্টা কৰে তুমি এজন ভাল মানুহ হোৱা তুমি তেওঁলোকৰ ওপৰত বিৰক্ত হোৱা চাগে সেইটো কয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আনকণ্ডিশনেল লাভ তুমি যুক্তি দিলেও তুমি চিঞৰিলেও তোমাক ভাল পাবই তোমাক যত্ন ল'বই প্ৰতিদিনে গতিকে সেই কাৰণেই আজি তোমালোকক কৈছো এই যে পিন্তুৰ সাধুটোৰ পৰা এটা কথা স্পষ্ট যে আমি যেতিয়া এই জীৱনটোত আমি যেতিয়া খোজ দিওঁ প্ৰতিটো খোজতেই আমি কিয় নম্ৰ ভদ্ৰ দয়ালু হ'ব নোৱাৰো আমি কিয় মানুহক সন্মান কৰি কথা ক'ব নোৱাৰো সেই কথাখিনিকেই আজি তোমালোকক বুজাবলৈ এই কাহিনীটো কলো আমি পিতৃ মাতৃক সন্মান কৰিব লাগিব কাৰণ তেওঁলোকে যি ত্যাগ কৰিছে
তোমাৰ মোৰ বাবে, আমাৰ বাবে, সন্তানৰ বাবে, সেই ধাৰ এই জীৱনত আমি পৰিশোধ কৰিব নোৱাৰিম। গতিকে ভালদৰে পঢ়িবা, কথাবোৰ মনত ৰাখিবা। আৰু আজি যিসকল অভিভাৱকে এই ভিডিঅ'টো চাই আছে, আপোনালোকে ক'ৰ পৰা চাই আছে ঠিকনাটো শুদ্ধকৈ লিখিব। আমি আপোনালোকৰ সৈতে কথা পাতিব খুজিছোঁ, একাত্মবোধ কৰিব খুজিছোঁ। আৰু কিবা থাকিলে কমেণ্টত নিশ্চিতভাৱে জনাব। ছাবস্ক্ৰাইব কৰিব। ভালে থাকিব।